হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত APSCৰ এনচাৰ ৰাইটিং কেনেকৈ কৰিব লাগে মেইনছত সেই বিষয়ে জানিম। বহুলোকে সুধি আছিলে যে APSCৰ মেইনছৰ এনচাৰ ৰাইটিং কেনেকুৱা হয়, পেজ কেইখন থাকে, 10 মাৰ্কাৰ কুৱেশ্যনৰ কাৰণে কেইখন পেজ থাকে, 15 মাৰ্কাৰ কুৱেশ্যনৰ কাৰণে কেইখন পেজ থাকে। চ' প্ৰথমতে মই কৈ দিছোঁ, আপোনালোকৰ যিখন এনচাৰ বুকলেট হ'ব সেই এনচাৰ বুকলেটত আপোনালোকৰ কুৱেশ্যনছবিলাক দিয়া থাকিব আৰু লগতে আপোনালোকৰ যি পেজ নম্বৰো দিয়া থাকিব যে এইখন পেজত আপোনালোকে লিখিব লাগিব। গতিকে এইটো ধৰক আপোনালোকৰ মই ইয়াতে এটা কুৱেশ্যন দি দিছোঁ, এই এনেকৈ ছেইম ৱেত আপোনালোকৰ যিটো কুৱেশ্যন থাকিব সেই কুৱেশ্যনটো যিখন বুকলেট থাকিব সেই বুকলেটত দিয়া থাকিব। গতিকে এইটো কুৱেশ্যন আপোনাৰ 15 মাৰ্কাৰৰ হয় কুৱেশ্যন, ইয়াতে 250 ৱৰ্ডছত লিখিব দিছে। তো ইয়াৰ কাৰণে কি হ'ব, আপোনালোকৰ 4খন পেজ তেওঁলোকে APSCয়ে দি দিব। গতিকে এইখন নম্বৰ 1, এইখন আপোনালোকৰ নম্বৰ 1 পেজ, এইখন নম্বৰ 2 পেজ, দেন এইখন আপোনালোকৰ নম্বৰ 3 পেজ হ'ব আৰু এইখন হ'ব আপোনালোকৰ নম্বৰ 4 পেজ। গতিকে এই 4খন পেজত আপোনালোকে লিখি পেলাই ইয়াতে আপোনালোকৰ কনক্লুজন লিখি সমাপ্ত কৰিব লাগিব। দেন এগেইন কি হ'ব, এগেইন এই পেজটো, এই যিটো পেজ আছে এই পেজত আপোনালোকৰ বেলেগ এটা কুৱেশ্যন ইয়াতে ষ্টাৰ্ট হৈ যাব। গতিকে ইয়াত কুৱেশ্যনটো দিয়া থাকিব, এগেইন আপোনালোকে ইয়াৰ পৰা তেনেকৈ লিখি যাব লাগিব। গতিকে এনেকৈয়ে থাকে কুৱেশ্যনছবিলাক দিয়া থাকে। আকৌ যিটো 10 মাৰ্কাৰৰ যিটো কুৱেশ্যন হয় সেইটো কৈ দিছোঁ। 10 মাৰ্কাৰৰ কুৱেশ্যনত ধৰক আপোনালোকৰ ইয়াতে কুৱেশ্যনটো দিয়া থাকিলে ইয়াত ধুনীয়াকৈ কুৱেশ্যনটো লিখা থাকিব। দেন আপোনালোকৰ 2টা পেজ তেওঁলোকে এছাইন কৰিব, ইয়াৰ পৰা আপোনালোকে এনচাৰখিনি লিখি যাব লাগিব আৰু নেক্সট পেজটো আপোনালোকৰ ইয়াত আপোনালোকে শেষ কৰিব লাগিব। আৰু ইয়াতে 10 মাৰ্কাৰৰ কুৱেশ্যনৰ কাৰণে আপোনালোকৰ এই 2খন পেজে তেওঁলোকে এছাইন কৰিব। গতিকে 10 মাৰ্কাৰৰ কাৰণে 2খন পেজ থাকে আৰু যিটো 15 মাৰ্কাৰ থাকে 15 মাৰ্কাৰৰ কাৰণে আপোনালোকৰ 4 পেজেছ থাকে। গতিকে এইটো হৈছে পেজৰ সংখ্যা। দেন এই যে আপোনালোকে দেখিছে মাৰ্জিনটো, এই মাৰ্জিনৰ বাহিৰত আপোনালোকে একো লিখিব নোৱাৰে। ইয়াতে আপোনালোকে একো লিখিব নোৱাৰে। ইয়াতে লিখাই আছে যে কেণ্ডিডেট মাষ্ট নট ৰাইট অন দিছ মাৰ্জিন। ইয়াত মাৰ্জিনত আপোনালোকে একো লিখিব নালাগে। আৰু ইয়াতেও আপোনালোকে একদম ইয়াত শেষলৈ মানে যিমান দূৰ পাৰে নিলিখিব, তেনেকুৱা হ'লে মানে পেনাল্টি লাগে কিছুমান চান্সত। গতিকে এই মাৰ্জিনৰ এইখিনিলৈ আপোনালোকে এনচাৰখিনি সমাপ্ত কৰি দিব। গতিকে এইটো পেজিঙৰ বিষয়ে আছিলে। চ' এতিয়া আমি আহিছোঁ যিটো আমাৰ কুৱেশ্যনটো যেতিয়া আপোনালোকক দিব তেতিয়া আপোনালোকে কুৱেশ্যনটো কেনেকৈ ছল্ভ কৰিব। চাওক, এক্সাম হলত আপোনালোকৰ টোটেল 20টা কুৱেশ্যন থাকিব, আপোনালোকৰ 20টা কুৱেশ্যন থাকিব। 20টা কুৱেশ্যন আপোনালোকে 3 ঘণ্টাত কমপ্লিট কৰিব লাগিব, যিটো এটা বহুত ডাঙৰ টাস্ক। যদি আপুনি 20টা কুৱেশ্যন 3 ঘণ্টাত কমপ্লিট কৰিছে তেতিয়াহ'লে আপোনালোকৰ যিটো চিলেকশ্যনৰ চান্সেছ সেইটো বাঢ়ি যাব। কি হয়, মেক্সিমাম কেছত আজিকালি কি দেখা গৈছে যে APSCত খুব মানে লং কুৱেশ্যন আহিছে আৰু ইনডাইৰেক্ট ফৰ্মত কুৱেশ্যনছবিলাক আহে। ইনডাইৰেক্ট ফৰ্মত কুৱেশ্যনছবিলাক অহাৰ কাৰণে কি হৈছে, ষ্টুডেণ্টবিলাকে কুৱেশ্যনটো পঢ়োঁতে বুজোঁতে তেওঁলোকৰ বহুত সময় লাগি যায় আৰু তেওঁলোকে পেপাৰ কমপ্লিট কৰিব নোৱাৰে। চ' পেপাৰ কমপ্লিট কৰিব নোৱাৰিলে আপোনালোকে কি হ'ব, যিহেতু এইটো এটা কম্পিটিটিভ এক্সাম হয়, গতিকে আপোনালোকে ৰেচৰ পৰা বাহিৰত আহি যাব। গতিকে আপোনালোকে এইটো মনত ৰাখিব যে এনচাৰ ৰাইটিং প্ৰেক্টিছ, ডেইলি এনচাৰ ৰাইটিং যিটো প্ৰেক্টিছ সেইটো আটাইতকৈ বেছি ইম্পৰ্টেণ্ট। কাৰণ আপোনালোকে এক্সাম হলত গৈ পেলাই 3 ঘণ্টাত এই 20টা কুৱেশ্যন লিখিব লাগিব। 20টা কুৱেশ্যনৰ 10টা যিটো কুৱেশ্যন থাকিব সেই 10টা কুৱেশ্যনত আপোনালোকৰ 2খন পেজকৈ থাকিব আৰু বাকী 15টা কুৱেশ্যন, 15 মাৰ্কাৰৰ যি 10টা কুৱেশ্যন থাকিব তাতে আপোনালোকৰ কেইখনকৈ পেজ থাকিব, 4খনকৈ পেজ, আৰু আপোনালোকে গোটেইকেইখন পেজ ফিল কৰিব লাগিব। 15 মাৰ্কাৰ কুৱেশ্যনত কিছুমানে 3খন পেজ লিখে, এখন পেজ ষ্ট্ৰাইক আউট কৰি আহে, কিন্তু আপোনালোকে যদি এক্সামিনাৰৰ যিটো মানে চাইক'লজি, সেই চাইক'লজি বুজিব ট্ৰাই কৰে তেতিয়াহ'লে আপোনালোকে মানে বেছিকৈ লিখিলে বেছি নম্বৰ দিয়াৰ এটা প্ৰয়াস থাকে মানে। গতিকে সেইটো আপোনালোকে চাব লাগিব। চ' এতিয়া আহিছোঁ মেইন এনচাৰ ৰাইটিঙৰ ওপৰত। আপোনালোকে যেতিয়া এটা কুৱেশ্যন দেখিব সেই কুৱেশ্যনটো আপোনালোকে সদায় 4টা পাৰ্টত ডিভাইড কৰি লিখিব ট্ৰাই কৰিব। সেইটো লাগিলে আপোনালোকৰ 10 মাৰ্কাৰ কুৱেশ্যনেই হওক বা 15 মাৰ্কাৰ কুৱেশ্যনেই হওক। চ' ইয়াতে আপোনালোকৰ যেতিয়া এটা কুৱেশ্যন দিব, কুৱেশ্যনটো সদায় আপোনালোকে প্ৰথমতে তাৰ এটা ইন্ট্ৰডাকশ্যন দিব। প্ৰথমতে আপোনালোকে ইন্ট্ৰ এটা দিলে, দেন আপোনালোকে মেইন যিটো বডি সেই মেইন বডিটো লিখিব। চ' মেক্সিমাম কুৱেশ্যনত কি হয়, চেলেঞ্জেছ সোধে বা ষ্ট্ৰেটেজিজ সোধে বা মেজৰ্ছ সোধে, ৰিজনছ সোধে। তেনেকুৱা হ'লে আপোনালোকে কি হ'ব, এটা ৱে ফৰৱাৰ্ড দিব ট্ৰাই কৰিব।
ৱে ফৰৱাৰ্ডটো দিলে আপোনালোকৰ এটা পজিটিভ মাইণ্ডছেট থকা মানুহ হিচাপে মানে এক্সামিনাৰৰ আগত দেখুওৱা যায়। দেন আপোনালোকে লাষ্টত এটা কনক্লুজন লিখিব লাগিব। গতিকে এইটো একদম জেনেৰেল ষ্টেপ হয়, মানে ইন্ট্ৰডাকশ্যন, বডি, ৱে ফৰৱাৰ্ড আৰু কনক্লুজন। কিছুমানে কি কৰে, আপোনালোকৰ যিটো ৱে ফৰৱাৰ্ড, এই ৱে ফৰৱাৰ্ডটো নিলিখি তেওঁলোকে কনক্লুজনো লিখে, আৰু সেইটোও ঠিকে আছে। গতিকে আপোনালোকে এনচাৰটো লিখোঁতে সদায় ষ্ট্ৰাকচাৰ কৰি লিখিব লাগিব, যে বডি লিখিম, তাৰপিছত ইন্ট্ৰডাকশ্যন লিখিম, তাৰপিছত বডি লিখিম, এণ্ড লাষ্টত মই কনক্লুজন লিখিম। গতিকে তেনেকৈ আপোনালোকে এটা ষ্ট্ৰাকচাৰ ৱেত লিখিলেহে যিটো কুৱেশ্যন হয়, কুৱেশ্যনটো মানে আপোনালোকে ভালকৈ এনচাৰ কৰা হয়। গতিকে ইয়াতে যিটো মই এটা কুৱেশ্যন লৈছোঁ, এই কুৱেশ্যনটো আজি আমি ডেইলি এনচাৰ ৰাইটিং প্ৰেক্টিছত আমি কৰিছিলোঁ, গ্ৰুপত দিয়া আছে, টেলিগ্ৰাম গ্ৰুপত। গতিকে ইয়াতে কুৱেশ্যনটো সুধিছে, ডিছকাছ দি ছিগনিফিকেঞ্চ অফ ইক'লজিকেল হটস্পট ইন বায়'ডাইভাৰ্চিটি কনজাৰ্ভেশ্যন। গতিকে বায়'ডাইভাৰ্চিটি কনজাৰ্ভেশ্যনত ইক'লজিকেল হটস্পটৰ ছিগনিফিকেঞ্চ কি আছে, ফাৰ্ষ্ট আমাক সেইটো সুধিছে। গতিকে আমি ইয়াতে প্ৰথমতে সেই পাৰ্টটো এনচাৰ কৰিব লাগিব। নেক্সট আমাক সুধিছে, এক্সামিন দ্য চেলেঞ্জেছ এণ্ড ষ্ট্ৰেটেজিজ। ইয়াতে আমাক কি সুধিছে, চেলেঞ্জেছৰ কথা সুধিছে আৰু ষ্ট্ৰেটেজিজ দিব দিছে ফৰ দেয়াৰ প্ৰিজাৰ্ভেশ্যন ইন কনটেক্স অফ ক্লাইমেট চেঞ্জ। গতিকে নেক্সট পাৰ্টত আমাক কৈছে যে এক্সামিন কৰা কি চেলেঞ্জেছ কোনে ফেচ কৰি আছে, আমাৰ ইক'লজিকেল হটস্পটবিলাকে কি চেলেঞ্জেছ ফেচ কৰিছে আজিৰ টাইমত, আৰু আমাক কিছুমান ষ্ট্ৰেটেজিজ প্ৰভাইড কৰিব দিছে তেওঁলোকক প্ৰিজাৰ্ভ কৰিবৰ কাৰণে। কাৰ পৰা প্ৰিজাৰ্ভ কৰিবৰ কাৰণে, ক্লাইমেট চেঞ্জ, যিটো আমাৰ বৰ্তমান সময়ত এটা বহুত ডাঙৰ চেলেঞ্জ হৈ আছে এনভাইৰনমেণ্টৰ কাৰণে, ক্লাইমেট চেঞ্জ। সেই ক্লাইমেট চেঞ্জৰ পৰা আমি ইক'লজিকেল যিখিনি হটস্পট আছে সেইখিনি কেনেকৈ ৰক্ষা কৰিম, প্ৰিজাৰ্ভ কৰিম, সেই বিষয়ে আমাক লিখিব দিছে। গতিকে এই কুৱেশ্যনটো তোমালোকে যেতিয়া এক্সাম হলত লিখিবা, তেতিয়া ব্ৰেকডাউন কৰিবৰ কাৰণে তোমালোকৰ ব্ৰেইনটো খুব স্পীডত মানে চলিব লাগিব, কাৰণ এক্সাম হলত 10 মাৰ্কৰ কুৱেশ্যন এটাত তোমালোকে মেক্সিমাম 7 মিনিট দিব পাৰিবা, আৰু 15 মাৰ্কৰ কুৱেশ্যন এটাৰ কাৰণে তোমালোকে মেক্সিমাম 10 to 11 মিনিট দিব পাৰিবা, তাতকৈ বেছি দিব নোৱাৰা, কাৰণ 3 ঘণ্টা সময়ত তোমালোকে 20টা কুৱেশ্যন কমপ্লিট কৰিবই লাগিব এনি হাও। আৰু সেইটো কাৰণে ডেইলি এনচাৰ ৰাইটিং প্ৰেক্টিছ কৰিলে তোমালোকৰ যিটো এনচাৰ ৰাইটিঙৰ যিটো মানে হেবিট, সেই হেবিটটো ডেভেলপ হ'ব, বা তোমালোকৰ প্ৰেক্টিছটো ডেভেলপ হ'ব। প্ৰেক্টিছ কৰিলে তোমালোকৰ খুব বেছি তোমালোকে এক্সাম হলত ভাল পাৰফৰ্ম কৰিব পাৰিবা। চ' ফাৰ্ষ্টতে আমি এই কুৱেশ্যনটো দুটা পাৰ্টত যিহেতু ভাগ কৰি দিছে, আমি 4খন পেজ ফিল কৰিব লাগিব। চ' তোমালোকে এটা ষ্ট্ৰেটেজি বনাই ল'বা প্ৰথমতে, মানে এপ্ৰ'চটো কেনেকুৱা হ'ব। ফাৰ্ষ্টটো এপ্ৰ'চটো আমি ইয়াতে কি লিখিব লাগিব, ইণ্ট্ৰ' লিখিব লাগিব। ইণ্ট্ৰ' এতিয়া কাৰ বিষয়ে লিখিম আমি, ইয়াতে যিটো মেইন আমাক দিছে ইক'লজিকেল হটস্পটৰ বিষয়ে আমি ইয়াতে ধুনীয়াকৈ এটা ইণ্ট্ৰ' লিখি দিম। গতিকে ইণ্ট্ৰ'ত তোমালোকে লিখিব পাৰা যে ইক'লজিকেল হটস্পট কি হয়, এটা ধুনীয়াকৈ শ্বৰ্ট এটা মানে ইণ্ট্ৰ' দি দিলা, যেনেকৈ ধৰা ইক'লজিকেল হটস্পট আৰ ৰিজনছ এক্সিবিটিং হাই স্পেচিছ ৰিচনেছ, সেনেকৈ কিবা এটা তোমালোকে ধুনীয়াকৈ ইণ্ট্ৰডাকশ্যন লিখি দিলা। দেন তোমালোকে যদি পাৰা ইক'লজিকেল হটস্পট ৰিলেটেড এটা ফেক্ট তুমি লিখি দিব পাৰা। এতিয়া ফেক্টছটোত তোমালোকে কি লিখিবা, বৰ্তমান সময়ত কেইটা ইক'লজিকেল হটস্পট আছে, আমাৰ 36। গতিকে 36টা ইক'লজিকেল হটস্পট আছে ৱৰ্ল্ড ৱাইড, সেইটো তোমালোকে লিখি দিব পাৰা। দেন আমি কি কৰিম, যেতিয়া আমাৰ ইন্ট্ৰডাকশ্যন পাৰ্টটো শেষ হৈ গ'ল, আমাৰ ইয়াতে ইন্ট্ৰটো শেষ হৈ গ'ল, এতিয়া আমি মেইন বডিত যাম। দেন মেইন বডিত আমাক কি সুধিছে যে দি ছিগনিফিকেঞ্চ অফ ইক'লজিকেল হটস্পট ইন বায়'ডাইভাৰ্চিটি কনজাৰ্ভেশ্যন। গতিকে আমি এজ ইট ইজ আমাক যিটোত কুৱেশ্যনত যিটো সুধিছে আমি তাকেই লিখিম। গতিকে তোমালোকে ইয়াতে ধুনীয়াকৈ লিখি দিলা দ্য ছিগনিফিকেঞ্চ অফ ইক'লজিকেল হটস্পট ইন বায়'ডাইভাৰ্চিটি কনজাৰ্ভেশ্যন। ইয়াত লিখি তোমালোকে যেতিয়া হেডিংটো লিখি পেলাই ইয়াতে ধুনীয়াকৈ মানে ব্লক কৰি দিবা। ব্লক কিয় কৰিবা, কাৰণ আমি এটা পাৰ্টৰ পৰা এটা পাৰ্টলৈ গৈ আছোঁ। চ' এক্সামিনাৰক তুমি বহীখন যিমান প্ৰেজেণ্টেশ্যন মানে যিমান ভালকৈ প্ৰেজেণ্ট কৰি দিবা, সিমানে তোমালোকক মাৰ্কছ দিয়াত মানে তেওঁলোকে বেছি হেল্পফুল হয়। গতিকে তেওঁলোকে যেতিয়া বহি চাব, তেতিয়া বহুত বহি চাব। গতিকে তোমালোকৰ যিখন বহী, সেই বহীখন অলপ ইউনিক হ'ব লাগিব, যাতে তেওঁলোকে পঢ়ি ভাল পায়, নম্বৰ দিব ভাল পায়। ত' সেইটো কাৰণে যিটো প্ৰেজেণ্টেশ্যন হয়, প্ৰেজেণ্টেশ্যনটো খুবেই ইম্পৰ্টেণ্ট হয়।
বহুতে কয় যে কণ্টেণ্ট ভাল হ'লেই হয়, প্ৰেজেণ্টেশ্যনৰ ইমান ইম্পৰ্টেঞ্চ নাই। কিন্তু তুমি ভাবা যদি বহুত হেণ্ডৰাইটিং বেয়া হয়, খুব বেছি খেলি মেলিকৈ লিখে, বস্তুবোৰ এটা অৰ্ডাৰলি ফৰ্মত নিলিখে, তেনেকুৱা এখন বহীক বেছি নম্বৰ দিব নে যিয়ে ভাল কণ্টেণ্ট লিখিছে, ভালকৈ প্ৰেজেণ্টেশ্যন কৰিছে তেওঁক বেছি নম্বৰ দিব? অবভিয়াছলি যাৰ কণ্টেণ্টটো ভাল আৰু প্ৰেজেণ্টেশ্যনো ভাল তেওঁ বেছি নম্বৰ দিব। গতিকে এইটো এটা হিউমেন চাইক'লজি হয়। চ' তোমালোকে যেতিয়াই নেক্সট পাৰ্টটোলৈ যাবা তেতিয়া এনেকৈ ধুনীয়াকৈ ব্লক কৰি দিলা। এতিয়া আমাক সুধিছে ছিগনিফিকেঞ্চ অফ ইক'লজিকেল হটস্পট ইন বায়'ডাইভাৰ্চিটি কনজাৰ্ভেশ্যন। এতিয়া কি ছিগনিফিকেঞ্চ আছে তোমালোকে ইয়াতে ধুনীয়াকৈ নাম্বাৰিং কৰিলা। নম্বৰ 1 ইয়াতে ছিগনিফিকেঞ্চ লিখিলা এটা, ইয়াতে কিবা এটা এক্সাম্পল দিলা। এতিয়া ধৰা তোমালোকে লিখিলা যে হাই স্পেচিছ ৰিচনেছ, ইক'লজিকেল হটস্পটবিলাকত খুব ৰিচ মানে আমি স্পেচিছ পাওঁ। এতিয়া তাৰে এটা তোমালোকে এক্সাম্পল দি দিব পাৰা। এক্সাম্পলটো তোমালোকে ইয়াতে ধুনীয়াকৈ ইজি বুলি লিখি দিবা। ইজি বুলি এনেকৈ ব্লক কৰিলে ইয়াতে তোমালোকে মানে ৱেষ্টাৰ্ণ ঘাটছ বা সুন্দৰবনৰ এক্সাম্পল দিলা। ৱেষ্টাৰ্ণ ঘাটৰ এক্সাম্পল দি পেলাই তোমালোকে ইয়াতে মেপ এখনো আঁকি দিব পাৰা ওচৰতে। এনেকৈ ধুনীয়াকৈ তোমালোকে জাষ্ট এই পাৰ্টটো লিখি পেলাই, মেপখন বেয়া হৈছে, এনেকৈ জাষ্ট মানে তলৰ পাৰ্টটো দি পেলাই তোমালোকে ইয়াতে মেপখন আঁকি ইয়াতে তোমালোকে ৱেষ্টাৰ্ণ ঘাট বুলি ইয়াতে লিখি দিলা। চ' তেনেকৈ তোমালোকৰ বহীখন দেখিবলৈও ভাল হ'ব, এক্সামিনাৰে চায়ো ভাল পাব। চ' এইটো পাৰ্ট আমাৰ শেষ হ'ল। এতিয়া আমি প্ৰথম পেজখন শেষ হ'ল, তো তোমালোকে নেক্সট পেজত যাবা। নেক্সট পেজতো তোমালোকে ছিগনিফিকেঞ্চ এনেকৈ লিখি গ'লা, আকৌ ছেকেণ্ড নম্বৰ দিলা, আৰু কিবা এটা ছিগনিফিকেঞ্চ লিখিলা। গতিকে 3-4টা তোমালোকে ছিগনিফিকেঞ্চ লিখিলা। যে ছিগনিফিকেঞ্চটো লিখাৰ লগে লগে তোমালোকৰ এইটো পাৰ্ট কমপ্লিট হ'ল। আকৌ তোমালোকে কুৱেশ্যনটো পঢ়ি চাবা। কি হয়, এক্সাম হলত তোমালোকে কুৱেশ্যনটো বাৰে বাৰে পঢ়িব লাগে, নহ'লে কি হয় কুৱেশ্যনটোৰ পৰা ডাইভাৰ্ট হৈ যোৱাৰ বহুত বেছি চান্সেছ থাকে। চ' আমি ছিগনিফিকেঞ্চ লিখিলোঁ। এতিয়া এক্সামিন দি চেলেঞ্জেছ এণ্ড ষ্ট্ৰেটেজিজ ফৰ দেয়াৰ প্ৰিজাৰ্ভেশ্যন। প্ৰথমতে আমি কি লিখিম? চেলেঞ্জেছ লিখিম। আমি ধৰা 4টা চেলেঞ্জেছ লিখিম, তাৰপিছত আমি 4টা ষ্ট্ৰেটেজিজ লিখিম। চ' ছেইম ৱেত ছিগনিফিকেঞ্চ যেনেকৈ লিখিছা তোমালোকে তেনেকৈ ইয়াতে আমাক কি লিখিম? এতিয়া আমি চেলেঞ্জেছ লিখিম। গতিকে ইয়াতে চেলেঞ্জেছ লিখি পেলাই তোমালোকে এনেকৈ ব্লক কৰি দিলা। ব্লক কৰি পেলাই ইয়াতে তোমালোকে 4টা চেলেঞ্জেছ লিখিলা, নাম্বাৰিং দিলা। ঠিক তেনেদৰে কি চেলেঞ্জেছ আছে? ক্লাইমেট চেঞ্জৰ চেলেঞ্জেছ আছে বৰ্তমান সময়ত। দেন আমাৰ কি হৈছে, যিটো হিউমেন হেবিটেট, সেই হিউমেন হেবিটেটটো বাঢ়িছে। তাৰপিছতে ইনভেচিভ স্পেচিছ আহিছে। চ' তেনেকুৱা তোমালোকে 3টা পইণ্ট 4টা পইণ্ট ইয়াতে লিখি দিলা। লিখি পেলাই চেলেঞ্জেছ শেষ হ'ল। এতিয়া আমি কি লিখিম? ষ্ট্ৰেটেজিজ কিহৰ কাৰণে? টু প্ৰিজাৰ্ভ দেম। গতিকে প্ৰিজাৰ্ভ কেনেকৈ কৰিব লাগিব তাৰ ষ্ট্ৰেটেজিজখিনি তোমালোকে এনেকৈ লিখি পেলাই এইটো এনেকৈ ব্লক কৰি দিলা। ব্লক কৰি দিয়াৰ লগে লগে তোমালোকৰ প্ৰত্যেকটো পাৰ্ট, এতিয়া চোৱা বহীখনত তোমালোকৰ এই চেলেঞ্জেছ যিটো পাৰ্ট আছে, প্ৰথমটোৰ যিটো ছিগনিফিকেঞ্চ পাৰ্ট, এইটো দেখি গ'ল ধুনীয়াকৈ। দেন ইয়াতে আমি কি লিখিছোঁ? নেক্সট পাৰ্টত আমি লিখিছোঁ চেলেঞ্জেছ। দেন ইয়াতে আহিব আমাৰ এতিয়া ষ্ট্ৰেটেজিজ টু প্ৰিজাৰ্ভ দেম। গতিকে 3টা পাৰ্ট ইয়াতে ধুনীয়াকৈ আমাৰ এক্সামিনৰ আগত মানে ধুনীয়াকৈ ওলাই আছে। চ' তেনেকুৱা ক্ষেত্ৰত কি হয়, এক্সামিনাৰ বহীখন চাই ভাল পায় আৰু তেওঁলোকে মানে মাৰ্কছ দিবৰ কাৰণেও ভাল পায়। দেন তোমালোকে ইয়াতে ষ্ট্ৰেটেজিজ লিখিলা কেইটামান। ষ্ট্ৰেটেজিজ তোমালোকে কি লিখিব পাৰা? যেন আমি তেওঁলোকক প্ৰটেক্টেড এৰিয়াৰ মানে দিওঁ। যেনেকৈ আমাৰ সুন্দৰবনক নেশ্যনেল পাৰ্ক প্ৰটেক্টেড এৰিয়া দিয়াৰ লগে লগে আমি কি কৰিছোঁ? ৱৰ্ল্ডৰ যিটো লাৰ্জেষ্ট মেনগ্ৰ'ভ ফৰেষ্ট সেইটো আমি প্ৰিজাৰ্ভ কৰিছোঁ। দেন আমি ক্লাইমেট ৰিচাইলেণ্ট ষ্ট্ৰেটেজিজ কিছুমান এডপ্ট কৰিব পাৰোঁ। কমিউনিটি পাৰ্টিচিপেশ্যন কৰিব পাৰোঁ। ট্ৰাইবেল পিপল পাৰ্টিচিপেশ্যন কৰিব পাৰোঁ। চ' তোমালোকৰ মনত যি পইণ্ট আছে আকৌ তোমালোকে নাম্বাৰিং দিলা। অৰ এলছ তোমালোকে কি কৰিব পাৰা? ইয়াতে তোমালোকে ধুনীয়াকৈ এটা ডায়েগ্ৰাম বনাই পেলাই ইয়াতে 3টা পইণ্ট লিখিলা। ধৰা ইয়াতে তোমালোকে ক্লাইমেট চেঞ্জ বুলি লিখিলা, তাৰে 2টা ছাব পইণ্ট লিখি দিলা। ইয়াতে আকৌ তোমালোকে এনেকৈ ডায়েগ্ৰাম এটা বনাই পেলাই ইয়াতে লিখি দিলা। চ' আকৌ তোমালোকে এটা পইণ্ট দি পেলাই এনেকৈ ডায়েগ্ৰাম এটা বনাই লিখি দিলা। চ' তেনেকৈ লিখিলে কি হ'ব? তোমালোকৰ যিটো এক্সাম হলত মানে যিখন পেজৰ যিটো মনোটনি, সেই মনোটনিটো ভাঙি যাব আৰু এক্সামিনাৰ মানে নতুন বস্তু দেখা পাই থাকিব। আৰু নতুন বস্তু দেখা পাই থাকিলে তেওঁলোকে আৰু বেছি মানে বহীখন চাবৰ কাৰণে এট্ৰেক্টিভ হ'ব। চ' তোমালোকে বহীখন ভাল কণ্টেণ্ট লিখাৰ লগতে কিমান বেছি ধুনীয়া কৰিব পাৰা বহীখন, সেইটো বহুত মেটাৰ কৰে। দেন তোমালোকে ইয়াতে লিখিলা। লিখি পেলাই আকৌ এটা তোমালোকে পইণ্ট লিখিলা ষ্ট্ৰেটেজিজ। ইয়াতে ধৰা তোমালোকে ক্লাইমেট চেঞ্জৰ কথা লিখিলা। ইয়াতে কমিউনিটি পাৰ্টিচিপেশ্যনৰ কথা লিখিলা। ইয়াতে ধৰা তোমালোকে ক্লাইমেট ৰিচাইলেণ্ট যিটো ষ্ট্ৰেটেজিজ আছে সেইবোৰৰ কথা লিখিলা। দেন তোমালোকে ইণ্টাৰনেশ্যনেল লেভেলত কি ষ্টেপ লৈছে তোমালোকে ইয়াতে আকৌ ধুনীয়াকৈ এইটোতে লিখি দিব পাৰা। কি ষ্টেপ লৈছে আমাৰ
পঞ্চামৃত ষ্ট্ৰেটেজিজ আছে দেন আমাৰ এতিয়া গ্ৰীণ বাজেটিঙৰ কনচেপ্ট আহিছে ইণ্ডিয়াত আৰু হোপফুলি ইণ্টাৰনেশ্যনেল লেভেলতো সেইটো ল'ব বহুত মানুহে সেইটো একচেপ্ট কৰিব দেন আমাৰ কি আছে বায়'লজিকেল ডাইভাৰ্চিটি কনজাৰ্ভেশ্যন আছে চ' সেনেকৈ কিছুমান তোমালোকে এক্সাম্পলছ দিব পাৰা চ' তেনেকৈ ধুনীয়াকৈ লিখি পেলাই শেষত কি কৰিব লাগিব তোমালোকে যিহেতু ইয়াতে আমি কনক্লুজন লিখিব লাগিব চ' এটা কথা মনত ৰাখিবা যেতিয়া এটা এনচাৰ লিখা বডিটো ইন্ট্ৰডাকশ্যনটো চবেই ভালকৈ লিখে বডিটো ভালকৈ লিখে তেওঁলোকে কনক্লুজনত আহি পেলাই একো নিলিখে কনক্লুজনটো ব্লেংক এৰি থৈ পেলাই গুচি আহে বাট কনক্লুজনটো আমি ভালকৈ লিখিব লাগে মানে এটা কুৱেশ্যনৰ প্ৰত্যেকটো পাৰ্টেই বহুত ইম্পৰ্টেণ্ট হয় চ' কনক্লুজনটো তোমালোকে ইয়াতে কেনেকৈ লিখি দিবা যে ধৰা ইক'লজিকেল যিখিনি হটস্পট আছে সেই ইক'লজিকেল হটস্পটখিনি কি হয় ৰিজাৰ্ভেৰ হয় চ' সেইখিনিয়ে আমাক মানে হিউমেন বা এনভাইৰনমেণ্টটো জীয়াই থকাত বহুতখিনি হেল্প কৰি আছে গতিকে তেওঁলোকক প্ৰিজাৰ্ভ কৰা ক্লাইমেট চেঞ্জৰ পৰা আমাৰ এটা কৰ্তব্য হয় চ' তেনেকৈ তোমালোকে ধুনীয়াকৈ এটা কনক্লুজন লিখি পেলাই ইয়াতে কুৱেশ্যনটো সমাপ্ত কৰি দিলা চ' তেনেকৈ 15 মাৰ্কাৰৰ কুৱেশ্যনটো তোমালোকে ধুনীয়াকৈ 10 মিনিটত লিখিব ট্ৰাই কৰিবা চ' এইটো মই জাষ্ট এটা মানে ষ্টেপ দেখালোঁ যে তোমালোকে কেনেকৈ কুৱেশ্যনটো ব্ৰেকডাউন কৰি পেলাই কেনেকৈ ধুনীয়াকৈ লিখিব পাৰা এতিয়া তোমালোকে যদি এনেকুৱা কুৱেশ্যনছবিলাক ঘৰত এতিয়া বৰ্তমান সময়ত প্ৰেক্টিছ কৰা তেতিয়া কি হ'ব এক্সাম হলত তোমালোকৰ পইণ্টছবিলাক অট'মেটিক ফ্ল' কৰিব আৰু তোমালোকে গম পাবা যে মই কোনটো পেজত কি লিখিম বা এটা পইণ্টত মই কিমানটা ছাব পইণ্ট লিখিম কিমানটা এক্সাম্পলছ লিখিম মই ক'ত কেনেকৈ মেপছ ভৰাম ক'ত কেনেকৈ ডায়েগ্ৰাম ভৰাম চ' সেইটো মানে তোমালোকে প্ৰেক্টিছ কৰিলেহে আহিব প্ৰেক্টিছ নকৰাকৈ তোমালোকে এক্সাম হলত গৈ পেলাই যে মই ডায়েগ্ৰাম ইয়াত ভৰাম ইয়াত মই ফ্ল' চাৰ্ট ভৰাম সেইবোৰ বস্তু এক্সাম হলত ইমান জল্দি ফ্ল' নকৰে কিয় নকৰে কাৰণ এক্সাম হলত টাইমটো বহুত কম থাকে 3 ঘণ্টাত 20টা কুৱেশ্যন যেতিয়া লিখিবা নহয় লাষ্টৰ ফালে মানে হাত কঁপি যায় তুমি হাতখন মানে উঠাব নোৱাৰা তোমাৰ মূৰটো দাঙি পেলাই মানে ওপৰলৈ চোৱাৰো সময় নহয় এনেকুৱা মানে প্ৰেছাৰ থাকে এক্সাম হলত গতিকে তোমালোকে এতিয়াৰ পৰাই যদি ভালকৈ প্ৰেক্টিছ কৰি যোৱা তেতিয়া কি হয় এক্সাম হলত তোমালোকে বহুত ভালকৈ মানে এনচাৰবিলাক লিখিব পাৰা গতিকে মই এই ভিডিঅ'টোৰ দ্বাৰা এইটোৱে মানে ক'ব বিচাৰোঁ যে সকলোৱে এনচাৰ ৰাইটিং প্ৰেক্টিছ কৰক এনচাৰ ৰাইটিং প্ৰেক্টিছটো খুবেই প্ৰয়োজনীয় হয় কাৰণ এনচাৰ ৰাইটিং প্ৰেক্টিছ নকৰিলে এক্সাম হলত গৈ পেলাই বহুতখিনি অসুবিধা আমি দেখিব পাওঁ গতিকে এইখিনিয়ে আছিলে চ' মই যিমান পাৰোঁ সহজ ৱেত ভাঙি দেখাবলৈ ট্ৰাই কৰিলোঁ আৰু ফিউচাৰ মই আৰু ভালকৈ লৈ আহিম ৰিটেন এনচাৰ লৈ আহি পেলাই মই দেখাম যে কেনেকৈ লিখা হয় বা লাষ্ট ইয়েৰ টপাৰ্ছৰ কপিবিলাকো আছে APSC টপাৰ্ছৰ UPSC টপাৰ্ছৰটো চবতে এভেইলেবল আছে যিসকল মোৰ ফ্ৰেণ্ডছে ACS পাইছে বা APS পাইছে মই তেওঁলোকৰ চেম্পল কপি এটা লৈ আহিম তোমালোকক দেখাম যে তেওঁলোকে কেনেকৈ লিখিছিলে বা মোৰ যিটো মানে মেইনছৰ আগৰ যিখিনি প্ৰেক্টিছ কুৱেশ্যনছ আছিলে মই সেইখিনিও দেখাম গতিকে যিমান পাৰে যেনেকৈ পাৰে এনচাৰ ৰাইটিং ষ্টাৰ্ট কৰি দিয়া এতিয়াৰ পৰাই আশা কৰোঁ ভিডিঅ'টো হেল্প কৰিলে আৰু আজি আমি ডেইলি এনচাৰ ৰাইটিং যিটো আমি কৰোঁ ডেইলি এনচাৰ ৰাইটিং আমাৰ গ্ৰুপত তাৰে আমি 21টা ডে কমপ্লিট কৰিলোঁ আমি 21টা কুৱেশ্যন কৰিলোঁ আজিলৈ মই সকলোৰে বহিবিলাক ইভালুৱেট কৰি দি আছোঁ গতিকে যিসকলে টেলিগ্ৰাম চেনেলটো জইন কৰি লওক আমি মেইনছ প্ৰিপাৰেশ্যনৰ কাৰণে খুব এটা ভাল ইনিচিয়েটিভ লৈছোঁ ডেইলি এনচাৰ ৰাইটিং যাৰ দ্বাৰা আপোনালোকে নতুন কুৱেশ্যনবিলাক সদায় দেখে আৰু সেইবোৰ প্ৰেক্টিছ কৰিলে আপোনালোকৰ বহুতখিনি প্ৰেক্টিছ হৈ যায় গতিকে এইখিনি আছিলে আশা কৰোঁ ভিডিঅ'টো ভাল পাইছে যিসকলে প্ৰিলিমছ দিছে বা নেক্সট ইয়েৰ APSC দিব সেইসকলেও ভিডিঅ'টো ভালকৈ চাওক সকলোৰে বাবে হয় UPSC APSC সকলোতে আজিকালি ছেইম ৱেতে মানে কুৱেশ্যনছবিলাক আহে গতিকে ছেইম বস্তুৱে পঢ়িব লাগে গতিকে যিসকলে ভিডিঅ'টো চাই আছে সকলোৰে হেল্প হ'ব বুলি মই আশা কৰিলোঁ গতিকে ইমানখিনিয়ে আছিলে আগলৈ লগ পাম আগলৈও আৰু ভিডিঅ' আনিম চেনেলটো ছাবস্ক্ৰাইব কৰিব সকলোৰে দিনটো ভাল হওক থেংক ইউ